নমস্কাৰ, মই সোমতাৰা। মই এজন নাওবৈচা সমষ্টি সচেতন নাগৰিক। ভিডিঅ'টোত যিখিনি লিখনি দিয়া আছে এই লিখনিখিনি অৱহেলা নকৰি কোনো খং নুঠি পেলাই গোটেই ভিডিঅ'টো ভালকৈ আপোনালোকক ক'ম আৰু দেখাম জনাম সকলোখিনি ক'ম। তো ভিডিঅ'টো শেষলৈকে চাওক, নিশ্চয় ভাল বুজি পাব আপোনালোকে ভিডিঅ'টোৰ কথাখিনি। আপোনালোকো এজন সচেতন নাগৰিক হিচাপে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৈছোঁ। আচলতে পোনপ্ৰথমে মই কথাখিনি কৈ আহোঁ আপোনালোকক। যিহেতু আমাৰ যিটো পেজত আপোনালোকে যিটো ফেচবুক পেজত আপোনালোকে ভিডিঅ' চাই আছে বা যিটো ইউটিউব চেনেলত আপোনালোকে ভিডিঅ' চাই আছে তাৰ তলৰফালে যাওক, অলপ স্ক্ৰল ডাউন কৰক, দেখিব তাত মোৰ ভাগৰ যিখিনি মোৰ অসুখ হৈছে, মানে মোৰ যিখিনি চকুৰ প্ৰব্লেম সকলোখিনি ভিডিঅ' আপোনালোকে তলত পাব। ভালকৈ চাওক আৰু মই ইয়াতো কেইটামান ভিজুৱেল আপোনালোকক লগাই দিছোঁ। এনেই চকুটোত ইনফেকশ্যন হৈছে হা, এইবিলাক নহয় বুলি কয়, এইটো টেৰিজম বুলি কয়। যিখন ছাল উঠি গৈছে নহয়, সেইটো ঔষধত নাকাটে, সেইখন আপুনি অপাৰেশ্যন কৰাব লাগিব। মই এজন পকা মিস্ত্ৰী আৰু আজি প্ৰায় 1.5 মাহ 2 মাহৰ আগতে কাম কৰি থাকোঁতে, আচলতে পকা কাম কৰি থাকোঁতে মোৰ চকুত কেমিকেল পৰিছিলে, যিটো আপোনাৰ এই বতাহত উৰি অহা কেমিকেল এটা পৰিছিল, মানে চিটিকনি আহি পেলাই। আৰু সেই কেমিকেলটো পৰি পেলাই মোৰ চকুত ভাইৰাছ হ'ল আৰু ভাইৰাছ হোৱাৰ পাছত মোৰ ইনফেকশ্যন হৈ পেলাই চকুত তেজটো অকণমান ব্লক হ'ল আৰু তাৰ উপৰিও মোৰ টেৰোজিয়াম ধৰা পৰিলে চকুত। মোৰতো পঢ়া শুনা নাই, হয়তো পঢ়া শুনা শিক্ষিত মানুহে গম পাইছে চাগে টেৰোজিয়াম মানে কি, আৰু যদি কওঁতে অকণমান ভুল হৈছে আপোনালোকে নিজে বুজি ল'ব। তাৰ বাবে মই প্ৰথম আপোনালোকক এটা ভিডিঅ' দেখাইছোঁ। এইটো কাষত এটা ভিডিঅ' লাগি আছে, আপোনালোকে দেখিছে। এইটো মই আমাৰ লখিমপুৰ যিহেতু চাৰ্কেষ্ট হাউচৰ সন্মুখত যিখন মেডিকেল আছে আপোনাৰ, য'ত RK ফুকন ছাৰৰ ওচৰত মই দেখাইছিলোঁ এয়া। আৰু তাৰ উপৰিও মই নাৰায়ণপুৰত এবাৰ দেখাইছিলোঁ, নেপালৰ ওমচাই মেডিকেলৰ ডক্টৰ হয় এখেত, আৰু এখেতৰ ইয়াতো মই দেখাইছিলোঁ। আৰু সেয়েহে নেপালৰ ডক্টৰজনে লিখি দিলে নেপাললৈ খুব কম পইচাতে আপোনাৰ মোৰ চকুৰযোৰ, মানে এটা নহয় আচলতে মোৰ 2টা চকুৱে। প্ৰথমে এইটোত মোৰ ভাগৰ হৈছিলে, এইটোৰ পৰা এইটোলৈ বাগৰি গ'ল, টেৰোজিয়াম 2টাতে ওলালে, যিহেতু ছালখন মানে ডাঙৰকৈ উঠি আহিলে। হয়তো আপোনালোকে ছাৰে কৈ আছে, আপোনালোকে গম পাইছে, শুনিছে চাগে, RK ফুকন ছাৰে কৈ আছে। আৰু তাৰ বাবে মোৰ বহু সংখ্যকে পইচা মোৰ দৰকাৰ হয়, আৰ্থিকৰ মানে প্ৰয়োজন হয়। আৰু মোৰ গাঁৱৰ বন্ধু বান্ধৱীসকলে আৰু অন্যান্য মোৰ বন্ধু বান্ধৱীসকলে মোক এটা কথা কয়, কেইবাজনেও আপোনাৰ ইলেকশ্যন খেলিছে, সকলো ওচৰলৈ মোক যাবলৈ কয় আৰ্থিকৰ কিবা এটা সহায় কৰিব নি বুলি। তেতিয়া মোৰ হাতত যিহেতু মই আপোনালোকক দেখাই দিছোঁ, 1 ছেকেণ্ড চাই লওক। মোৰ যিটো গুড নেম হয়, গুড নেমটো ধৰিব পাৰিছে নাই নোৱাৰিছে নাজানো, মই ফটোও লগাই দিম বাৰু। মোৰ গুড নেমটো হৈছে কনক বৰুৱা। আৰু মোৰ যিখন নেপালৰ ওমচাই মেডিকেলৰ যিখন কাগজ হয়, সেই কাগজখনো মই আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ, চাই লওক। এইপাকে অকণমান মই চিধাকৈ দেখাই দিম বাৰু আপোনালোকক। এইখন ওমচাই মেডিকেলৰ কাগজ হয়, ইয়াত ফোন নম্বৰ সকলোখিনি আছে, আৰু মোৰ চকুৰ পৰীক্ষা নিৰীক্ষাখিনি গোটেইখিনি সম্পূৰ্ণকৈ আছে। তো মই এইখিনি দেখাম, আৰু এইফালেও কিবাকিবি লিখা আছে। মই যিহেতু ইংলিছ পঢ়িব নাজানো, পঢ়া শুনা নহয় মই। আৰু এই কাগজকেইখন লৈ পেলাই মই গৈছিলোঁ আমাৰ বসন্ত দাস ডাঙৰীয়া ঘৰলৈ। আৰু ঘৰলৈ যাওঁতে তেখেতে মই বহুত টাইম বহা, 5টা বজাতে গৈছোঁ, 5টা বজাৰ পৰা বহি প্ৰায় 9:30 বজাত মই তেখেতক লগ পালোঁ। আৰু লগ পোৱাৰ পাছত মই তেখেতক ক'লোঁ যে ছাৰ, মই এনেকৈ 11 তাৰিখে মই নেপাল যাম, আৰু তাৰ বাবে মোক কিবা আৰ্থিক সাহাৰ্য প্ৰদান কৰিব নেকি, তেখেতক ক'লোঁ। তেখেতে মোক তেতিয়া ক'লে যে 9 তাৰিখেতো ইলেকশ্যন আছে, ইলেকশ্যনত নহ'ব, ইলেকশ্যনৰ পাছত তই আহিবি, মই কিবা এটা কৰি দিম তোক। এতিয়া কথা হ'ল কি, ইলেকশ্যনৰ পাছত মোক তালৈ কি কৰিবলৈ মাতিছে, মোৰ প্ৰশ্ন সেইটো। প্ৰথম ইলেকশ্যনৰ পাছত মই গৈ কৰিমগৈ কি তাত? আচলতে ইলেকশ্যনৰ পাছত মতাতকৈ তেওঁ যেতিয়া জিকিব তেতিয়া মাতিলেও বেয়া নাছিল বাৰু। আৰু এতিয়াই মই বেছিকৈ নকওঁ, মোৰ ৰেকৰ্ডিং আছে মানে ৰেকৰ্ডিংটো কি কাৰণে কৰিছিল মই তাকো ক'ম। আপোনালোকে প্ৰথম ৰেকৰ্ডিংটো শুনি লওক। ছাৰ লগত কোনে? মই ভূপন শিলিখাগুৰিৰ পৰা আহিছোঁ। আপোনাৰ তাৰপৰা মই প্ৰথম অকল আমাৰ গাঁৱৰ পৰা অকল মইহে আহিছোঁ। আপোনাৰ এপ্ৰিলৰ 11 তাৰিখে মই যাব লাগে নেপাল মানে মোৰ 2টা চকু অপাৰেশ্যন কৰিবলৈ কাৰণে যাব লাগে। প্ৰথমতে ভাইৰাছ হৈছিল, তাৰপিছত ইনফেকশ্যন হয়। 9 তাৰিখৰ পিছত খবৰ কৰিবা, 10 তাৰিখৰ দিনাখনি খবৰ কৰিবা। 9 তাৰিখে ইলেকশ্যনটো কৰি ল'ব দিয়া, 10 তাৰিখে মোক ফোন এটা কৰিবা দেই। নালাগে, এইটো মই কৰি দিছোঁ, হ'ব। 10 তাৰিখে মই কাগজ নালাগে আপোনাৰ পাছত লাগিলে তেখেতলোকে যি আঁচনিয়ে গোটাই নিদিয়ক কিয়, কিন্তু সেই আঁচনিয়ে কাম কৰিব পাৰে নকৰিব পাৰে। আৰু সেই আঁচনি পইচা মই পাওঁতে চকু চাগে মোৰ ভাগৰ 2টা চকুৱে নেদেখাই হ'ম। প্ৰমাণ সহকাৰে মই তেখেতলোকৰ ঘৰলৈ যোৱা কেইটামান ভিডিঅ' আছে, ভিডিঅ'কেইটা মই লগাই দিছোঁ, প্ৰথম চাই লওক। আহিছিলোঁ বসন্ত দাৰ ঘৰলৈ, মানে বসন্ত ছাৰৰ ঘৰলৈ, যিহেতু মোৰ চকুৰ কাৰণে অপাৰেশ্যন কৰিব লাগিব, আপোনালোকে সকলোৱে কথাষাৰ গম পায়।
আৰু 11 তাৰিখে নেপাল গৈ আছোঁ। সেয়েহে তেখেতৰ ওচৰলৈ আহিছিলোঁ কিবা সাহাৰ্য পাম নেকি বুলি। বলক তেখেতলোকৰ ঘৰৰ ভিতৰলৈ সোমাই যাওঁ। তেখেতলোকৰ ঘৰৰ পৰা ওলাই অহাও মোৰ ভাগৰ ভিডিঅ' আছে, তাই সেইটো চাই লওক। যাবলৈ ওলালোঁ দেই ঘৰলৈ। আৰু হয়তো মোৰ বিজেপি AJP কংগ্ৰেছ এছে মোৰ মতলব নাই বাৰু, কাকোৱে ছাপোৰ্ট নকৰোঁ আচলতে। মই এজন সচেতন নাগৰিক হিচাপে পাৰ্টি নাচাওঁ, মই প্ৰাৰ্থী চাই পেলাইহে মই ভোট প্ৰদান কৰিম আচলতে। হয়তো বিহু খাবলৈ আপোনালোকে সকলোৱে পাব, কিন্তু আমি বিহু খাবলৈ নাপাবও পাৰোঁ মানে এইটোৱে কথা, যিহেতু 11 তাৰিখে গুচি যাম, 14 তাৰিখে বিহু, আৰু আপোনালোকে সকলোৱে ভালকৈ বিহু পাতিব, এই কথাষাৰো আপোনালোকক ক'লোঁ। তাৰ অৰ্থত ক'বলৈ গ'লে তেখেতৰ ওচৰলৈ টকা বিচাৰি আচলতে আমি যোৱা নাছিলোঁ, বিশেষ মই যোৱা নাছিলোঁ। আমাৰ চাওক 147টা ভোট আমাৰ গাঁওখনত আছে, 147টা ভোট আপোনাৰ, য'ত আপোনাৰ ভোকমন শিলিখাগুৰি বানপীড়িত অঞ্চল হয়, য'ত আপোনাৰ পানীৰ কবলত আজি 100 বছৰ আগৰ পৰা ককবকাই থাকিব লাগে। সেই ঠাইৰ পৰা মই অকলে গৈছোঁ, যিহেতু আমাৰ গাঁৱৰ সকলো মানুহে জানে মোৰ চকুৰ অকণমান অসুবিধা বুলি, 2টা চকু, তাকো এটা চকুখনো বেলেগ কথা আছিল, আৰু তাৰ পৰাই গৈছোঁ। আচলতে তেওঁৰ ওচৰত টকা বিচাৰি আমি বসন্ত দাস ডাঙৰীয়াৰ ওচৰত টকা বিচাৰি আচলতে আমি যোৱা নাছিলোঁ, কিন্তু তেখেতৰ পৰা অকণমান মৰম বিচাৰি গৈছিলোঁ আচলতে। সেই মৰমকণ দিবলৈ তেখেতে নোৱাৰিলে আচলতে, মানে পাৰিছে, তেখেতৰ মনত পাৰিছে, কিন্তু মোৰ মনত খুবেই দুখ লাগিছে আচলতে। সেই কথাখিনিহে দাঙি ধৰিবৰ কাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়ালোঁ। যদি এই ভিডিঅ'টো বনাওঁতে কিবা যদি ভুল হৈছে মোক নিজৰ ককাই ভাই নিচিনাকৈ মাফ কৰিবতো। আজিলৈ আহিছোঁ, ধন্যবাদ। জয় অসম। খুবেই